ফাইনেলি ফ্ৰেণ্ডসকল মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিত আবেদন কৰা গোটৰ মহিলাসকলৰ বাবে ভাল খবৰ আহি পৰিছে কিয়নো অতি শীঘ্ৰে এপ্ৰিল মাহৰ 1 তাৰিখৰ পৰাই কিন্তু গোটৰ মহিলাসকলৰ বেংক একাউণ্টত যি 10,000 টকা এই 10,000 টকা অসম চৰকাৰৰ তৰফৰ পৰা প্ৰদান কৰিব আৰু এই বিষয়ে কিন্তু অসম চৰকাৰৰ তৰফৰ পৰা ইতিমধ্যে এক বৃহৎ ঘোষণা কৰিছে আপোনালোকে দেখিবলৈ পাইছে ইয়াতে কিন্তু অসম চৰকাৰৰ তৰফৰ পৰা এখন জাননী জাৰি কৰিছে ইয়াতে কিন্তু ধুনীয়াকৈ উল্লেখ কৰিছে যে আপোনালোকে নিশ্চয় দেখিবলৈ পাব আপোনালোকৰ সুবিধাতে এই যেটো নোটিফিকেশন এটো মই টেলিগ্ৰামত দি ৰাখিম আপোনালোকে তাৰ পৰা অতি সহজতে চাব পাৰিব বা আপোনালোকে মোৰ হোৱাটছআপ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব পাৰে বা ফলো কৰিব পাৰে মই হোৱাটছআপ চেনেলটো দি ৰাখিম আৰু আপোনালোকৰ সুবিধাতে ভিডিওটো ডেসক্ৰিপচনত লিংকটো দি ৰাখিম ইয়াতে চাওক ফ্ৰেণ্ডসকল কোৱা হৈছে মহিলাৰ অৰ্থনৈতিক সবলীকৰণ সুদৃঢ় কৰাৰ উদ্দেশ্যে আমাৰ চৰকাৰৰ বৃহৎ পদক্ষেপ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান এই অভিযান আঁচনিৰ জৰিয়তে কিন্তু আপোনালোকক এই সুবিধাটো দিয়া হ'ব ইয়াতে কৈছে অহা 1 এপ্ৰিলত বিলাহিত হ'ব উৎপাদন 25 লাখতকৈ অধিক মহিলা ক্ষুদ্ৰ উদ্যোগলৈ বিত্তীয় সাহায্য হয় আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে ইয়াতে কৈছে যে 25 লাখতকৈ অধিক মহিলাক 1 এপ্ৰিলত কিন্তু কি কৰা হ'ব 10,000 কোটি টকা প্ৰদান কৰা হ'ব আপোনালোকে সকলোৱে জানে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ জৰিয়তে গোটৰ মহিলাসকলক 10,000 কোটি টকা প্ৰদান কৰা হ'ব এতিয়া আপোনালোকৰ নাম সিলেকশন হৈছে নাই বা আপোনালোকৰ নাম লিষ্টত আহিছে নাই কেনেকৈ চেক কৰিব পাৰি সেই বিষয়ে যদি আপোনালোকে জানিব বিচাৰে নিশ্চয় কমেন্টত জনাব আৰু এটা ভিডিওৰ জৰিয়তে মই আপোনালোকক নিশ্চয় জনাম যে আপোনালোকৰ নাম এই লিষ্টত বা ফাইনাল লিষ্টত আহিছে নে নাই অৰ্থাৎ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিত আবেদন কৰা গোটৰ মহিলাসকলৰ নাম এই লিষ্টত আহিছে নাই বা আপোনালোকে 10,000 টকাটো লাভ কৰিব না নাই সো মই জাস্ট আপোনালোকক এই হৰু আপডেটটো আজিৰ এই ভিডিওৰ জৰিয়তে জনাই দিলো গতিকে আপোনালোকে আগলৈ ভিডিওসমূহ লাভ কৰিবলৈ এতিয়া চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা গুৰুত্বপূৰ্ণ ভিডিওসমূহ পাবলৈ সো ফ্ৰেণ্ডসকল এইখানতে আৰু এটা গুৰুত্বপূৰ্ণ বিষয় যিসকল গোটৰ মহিলা নেকি মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিত আবেদন কৰিছিল সেইসকলে কিন্তু আপোনালোকে প্ৰত্যেককে আপোনালোকৰ বেংক একাউণ্টতে আধাৰ কাৰ্ডখন লিংক কৰি ৰাখিব অন্যথা কিন্তু আপোনালোকৰ একাউণ্টত টকাসমূহ নোহোমাব কিয়নো বৰ্তমান চৰকাৰী আঁচনিৰ টকাসমূহ কিন্তু ডাইৰেক্ট ডিবিডিৰ জৰিয়তে প্ৰদান কৰা হয় গতিকে আপুনি আপোনাৰ বেংক একাউণ্টতে আধাৰ কাৰ্ডখন লিংক কৰি ৰাখিব আৰু বেংক একাউণ্টতে আধাৰ কাৰ্ডখন কেনেকৈ লিংক কৰিব পাৰি ঘৰত বহি আপোনাৰ মোবাইলৰ সহায়তে কৰিব পাৰিব সেই বিষয়ে মই ইতিমধ্যে ভিডিও বনাই ৰাখিছো আৰু আপোনালোকে সেই ভিডিও চাই কিন্তু অতি সহজতে এতিয়া ঘৰত বহি আপোনাৰ বেংক একাউণ্টতে আধাৰ কাৰ্ডখন লিংক কৰি ল'ব পাৰিব ভিডিও ভাল পালে নিশ্চয় লাইক কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব